কৰিছে অসম আৰু অসমীয়াৰ হকে মাত মাতি অহা সাহসেৰে মাত মাতি অহা ব্যক্তিগৰাকী হ'ল শৃংখল চলিহা আৰু তেখেতক সাহসিকতাৰ বাবে আমি সন্মানিত কৰিম আৰু বঁটাটি প্ৰদান কৰাৰ বাবে মঞ্চত উপবিষ্ট সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ। অনুষ্ঠানৰ মুখ্য অতিথি অসমীয়া আমাৰ সন্মানীয় উপাধ্যক্ষ আমাৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছে। তাৰ পূৰ্বে তেখেতক চমুকৈ দুআষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ। মই লোকেশ্যনটো দি আছোঁ। ধন্যবাদ জনাইছোঁ দিছপুৰ প্ৰেছ ক্লাবত বীৰ লাচিত সেনাৰ সৈনিকৰ প্ৰত্যেকজন সৈনিকৰ তৰফৰ পৰাও ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত জাতি ৰক্ষাৰ এখন যি সংগ্ৰাম সেই সংগ্ৰামখন আৰু তীব্ৰতৰ হ'ব আৰু দিছপুৰ প্ৰেছ ক্লাবে বীৰ লাচিত সেনাৰ এজন সৈনিক হিচাপে মোক এই বঁটাৰ বাবে যোগ্য বুলি ভবাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্য এটা কথা সুধোঁ, আপোনাক চৰকাৰে PSO দিছিলে, সেই উভতাই পঠালে। ফেচবুকত আপুনি নিজে লিখিছে, কথাটো অকণমান ভালকৈ কৈ দিব। দিছিলে, মই উভতাই পঠিয়াইছিলোঁ, কিন্তু এতিয়া আকৌ দিছে। কিবা মৌলবাদী ভাবুকি আছে বুলি কৈছে, কিন্তু একো নাই। আমি যুঁজৰ টুকুৰা যুঁজত কৰিম, এখন যুঁজ চলি যাব আৰু অনাগত দিনত পুনৰ কৈছোঁ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত এখন ঐক্যবদ্ধ সংগ্ৰাম আমি কৰি আছোঁ। বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকে এখন সংগ্ৰাম কৰি যাব। আজি চৰকাৰে নিযুক্তি পৰীক্ষা পাতিছে, আজিও আচলতে ইণ্টাৰনেট কৰ্ডন কৰিছে, যাৰ ফলত একাংশ লোকৰ কিন্তু যথেষ্ট অসুবিধা হৈছে। নিশ্চয়কৈ বহুত লোকৰ অসুবিধা হৈছে। আচলতে ইণ্টাৰনেটটো কৰ্ডন কৰিব নালাগে। আমি যিমান দূৰ বুজি পাওঁ, ইণ্টাৰনেট মোবাইলটো তাত সোমোৱাব নিদিলেই হয়তো সৰু কথা আৰু কথাবিলাক এনেকুৱা। উজনি অসমৰ পৰা মিয়া খেদিছিল আপোনালোকে, কিন্তু এতিয়া ঠিকাদাৰসমূহে মিয়া আকৌ নিবলৈ চেষ্টা কৰিছে, কিন্তু উৰাই আনিছে। ভালে হৈছে, আমি যিটো কাম কৰিব লাগে তেওঁলোকে কৰি আছে। আমি এইকেইদিন ফ্ৰী হৈ আছোঁ। ঠিক আছে। Yes.